টিউমাৰটো আকৌ হৈছে সেম ট্ৰিটমেন্ট বুলি কৈছে ইয়াতে তো ঠিক আছে বাহিৰত যাও তাৰ পিছত মই চেন্নাই গলো সিৰখন তিতা চলি আছে তাৰপিছত মই ধুনিয়াকে চেন্নাই গলো কৈছো তাতে গৈ দেখালো ডক্টৰে এমআৰআই এখন চালে আমাৰ গুৱাহাটীৰ এমআৰআই এখন চাই তেওঁ অকল এটাই কথা কৈছে এওঁৰ এক্সৰে কৰাই আনক এওঁৰ হিপ ৰিপ্লেচমেন্ট হ'ব মইতো প্ৰথম শুনিছো এনেকুৱা বেমাৰ আছে নো ডাউট বাট বয়সস্থ মানুহৰ হয়তো বেলেগ কথা এটা হিপ ৰিপ্লেচমেন্ট বস্তুটো অলপ বহুত ডাঙৰ সাৰ্জাৰী ন তাৰপিছত ঠিক আছে এক্সৰে কৰিলো হয় এক্সৰে যেটা গম পালো টিউমাৰ একো নাই কিন্তু মোৰ যোনটো জইন্টৰ বলটো আছে সেই বলটোৱে ড্যামেজ হৈ গৈছে এটো আৰ্থ্ৰাইটিছ বুলি কয় তো এতিয়া এটাই উপায় যে মই সুধিলো ডক্টৰক যে কিবা বেলেগ উপায় আছে নেকি কাৰণ মই ডক্টৰক অলৰেডি কৈ থৈ দিছিলো যে মই ডান্স কৰা লৰা হয় মোৰ মেইন হেতুৱে তো ভৰিখন নাথাকিলে মই একো কৰিব নোৱাৰিম জীৱনটো সো ডক্টৰে সেই বস্তুটো মাইন্ডত ৰাখি কিনে তেওঁ কৈছে তুমি ঠিক হৈ লোৱা ডান্সটো তুমি এতিয়া নকৰিবা পিছত হলেও তোমাৰ খালি মানে গ্ৰোথটো চাব যেহেতু মোৰ বয়স কম তো সেই বয়স হিচাপত মই মানে মোক সাৰ্জাৰীটো কৰিব দিলে তো মই ধুনিয়াকে ডক্টৰৰ মতে কামটো কৰিলো বাহিৰত গৈ থ্যাংক গড মই ইয়াৰে ডক্টৰৰ কথা নুশুনিলো নহলে আকৌ কিবা হলে কাটি কিনে পেলাই থৈ দিলে হয় এইটোতো জানাও ন কথা তো হেনেকে হিপ ৰিপ্লেচমেন্ট সাৰ্জাৰী কৰিলো অপাৰেশনটো কিমান সময় লাগিল অপাৰেশনটোত 4 ঘণ্টা লাগিছে 4 ঘণ্টা লাগিছে আৰু প্লাস 2 ঘণ্টা মোক অবজাৰভেশনত ৰাখিছে যেহেতু গোটেই এনেস্থেচিয়া দি থৈ দিছিল তো হিপ ৰিপ্লেচমেন্টত টাইটেনিয়াম ষ্টেম এডাল লগালে আৰু বলটো সেৰামিক বল লগালে তো হেতু একদম বাহিৰৰ কোম্পানীৰ লগাইছে আমাৰ ইণ্ডিয়ান লগোৱা নাই তো তেনেকে ডক্টৰে মইতো ভবা নাছিলো যে মই আকৌ কেতিয়াবা ডান্স কৰিব পাৰিম বা খোজ কাঢ়িব পাৰিম মাইন্ডটো মানে মই টোটালি ডিস্টার্বড আছিলো মানে মই স্টিল মই নিজকে কৈছিলো যে যি হয় হ'ব অপাৰেশনটো কৰি লওঁ চাই ল'ম যি হয় কাৰণ মই এবাৰটো মই টিউমাৰ এটা মাৰি আহিছোৱে তো এইবাৰ এইটো মাৰি দিম একো নহয় তো তেনেকে যা এটা মা হলে মাক দেখাব নোৱাৰো এই বস্তুটো যিমানে যি নহওক গৈছে মা তো আৰু বাকি গোটেই আমাৰ জইন্ট ফেমিলিৰ সাপোৰ্ট আছিল তো তেনেকে সবে সহায় কৰিছে তো গ'ল অপাৰেশনটো কৰিলো নেক্সট ডে মোক খোজ কাঢ়াইছে ৱাকাৰত তেতিয়া মোৰ আৰু এটা কনফিডেন্স আহিছে যে ইয়েস পাৰিম ইমান এডভান্স টেকনলজি যে জাস্ট আগদিনা কাটিছে নেক্সট ডে খোজ কাঢ়াইছে ৱাকাৰত তো তেতিয়া অলপ মানে নিজকে আনিছো আৰু বেলেগক কোৱা নাই মাকো দেখুৱা নাই যে মই লো আছিলো বা কেনেকুৱা তাৰপিছত সেনেকে ঠিক হলো 10 দিন আফটাৰ 10 days of operation 10 দিন পিছত তাহাতে সিলাইটো খুলিলে সিলাই খোলাৰ পিছত মই ধুনিয়াকে খোজ কাঢ়িলো কাঢ়ি কিনে আমাক গুৱাহাটী আহিব দিলে মই কৈছিলো 16 মাৰ্চ তো 8 এপ্ৰিলত মই গুৱাহাটী আহিছো তাতে যদি আপোনালোকে যায় মই কৈছো এপলো চেন্নাইৰ এপলো একদম সময় নষ্ট নকৰে ডক্টৰে আৰু ডক্টৰজনৰ নাম আছিল ডক্টৰ মদন মোহন ৰেড্ডি তো খুব ভাল ডক্টৰ একদম মানে মইতো ভবা নাছিলো যে মই খোজো কাঢ়িব পাৰিম কিন্তু তেওঁ মোক খোজ কাঢ়াইছে নেক্সট ডে অপাৰেশনত তো হেতু কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ডক্টৰজনক আৰু আপোনালোকৰো এটা কথা কওঁ কিবা যদি তেনেকুৱা প্ৰবলেম পাই থাকে আজিকালি ধৰিব নোৱাৰি ভিতৰত কাৰ কি হৈ থাকে বিশেষকে ডান্স কৰা ল'ৰা ছোৱালী বিলাকৰ অকমান কিছুমান এনেকুৱা দেখা পোৱা যায় কাৰণ আজিকালি ডান্সবোৰ অকমান বেলেগ ধৰণৰ ন গতিকে এনিটা নিজৰ দেহাটো ভাস কৰি থাকাটো কাৰোবাৰ হ'বও পাৰে কোনো ডাঙৰ কথা নহয় আৰু মোৰ সবতকে ডাঙৰ এটা ভুল হ'ল যোনটো আপোনালোকে কোনো নকৰিব মোৰ যেতিয়া ষ্টাৰ্টিংত ফিল হৈছিল মই নেদেখালো কাৰণ সাগে মই যদি ষ্টাৰ্টিংত ফিলটো মই দেখালো হয় তেতিয়া মই অকল ইনজেকচনেদি ঠিক হ'ল সাৰ্জাৰী নহল কিন্তু এয়া ভগৱানৰ কৃপাত আপোনাৰ ওচৰত বহি আছো আজি